ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া কমিটি। কোন থাকিব ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া কমিটি? এইবাৰ সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰি দিছে যে এইবাৰ কমিটিত মুখ চাই কোনো লোককে অন্তৰ্ভুক্ত কৰা নহ'ব। এইবাৰ নিৰ্দিষ্ট সীমাৰ ভিতৰতহে বিষয়ববীয়া কমিটিখন গঠন কৰা হ'ব। পূৰ্বৰ দৰে যিদৰে যধে মধে সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল, এইবাৰ সেই ধৰণে যধে মধে সদস্যক অন্তৰ্ভুক্ত কৰা নহয়। এইবাৰ নিৰ্দিষ্ট সীমাৰ ভিতৰতহে ৰাজ্যিক বিষয়ববীয়াৰ যিখন কমিটি হ'ব, সেই কমিটিখন গঠন কৰা হ'ব বুলি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰি দিছে। আৰু এই ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই ঘোষণা হ'ব বিষয়ববীয়া কমিটিখন।